পরম ভকত মতিদানপতি এক মনে অসি আৰু কৰিলাম স্তুতি তুষ্ট হাস্য কৰি মাতিলা মুৰাৰী ক্রূর মন কমু হন্ত যে নকৰি তুমি হে আমার গুরু যেন প্রিয়তর সম্বন্ধ খুৰা তুমি পিতৃসমৰ আমি তজু পুত্ৰ দয়া কৰিবা সদায় পুহিবা পাৰিবা শিক্ষা দিবা সমুদায়। কৃষ্ণ কৃষ্ণ কৃষ্ণ। জয় জয়তে ভক্তি প্ৰদীপ অনুষ্ঠানৰ শ্ৰদ্ধা সন্মানীয় সভাপতি, কৰ্মকৰ্তাসকল, আয়োজকসকল, মহামহন্ত, বিশ্লেষক প্ৰভু সমস্ত, মোবাইল সংযোগৰ মাধ্যমেৰে নীৰৱে শ্ৰৱণ কৰি থকা মহামহন্ত ধীৰ পুণ্য আত্মা সমস্ত, জয় জয়তে আপোনাসকল সবাতিৰে চৰণত আমাৰ ভক্তি ভৰা সেৱাভাগ জনাইছো, অৰ্পণ কৰিছো। নিশ্চিত ৰূপে গ্ৰহণ কৰি আমাক কৃপা কৰিব প্ৰভু সমস্ত। আজি আমাৰ এটি বৰগীতেৰে বৰ সুন্দৰকৈ আদৰি অনা প্ৰভুজনৰ চৰণতো আমি সেৱা কৰিছো আৰু আমাৰ শ্ৰদ্ধাৰ সন্মানীয় প্ৰভুজনাই বৰ সুন্দৰ বলিষ্ঠ কণ্ঠৰে এই পাঠভাগী কৰিছে, তেখেতৰ চৰণতো আমি সেৱা জনাইছো। আৰু আজি ভক্তি প্ৰদীপৰ ভকত সমস্তে আমাক আজ্ঞা কৰিছে ভাগৱতৰ অধ্যায় অংশটি আমাৰ পাঠী প্ৰবোজনাৰ লগতে সংযোজিত কৰি সৰলীকৰণ কৰিবৰ কাৰণে। আমি ইমানৰ পাত্ৰ নহয়, ভকত সমস্তৰ আজ্ঞা পালন কৰাটো অতিকৈ প্ৰয়োজনীয়, বাঞ্ছনীয়। গতিকে প্ৰভু সমস্ত আমাক কৃপা কৰিছে, সেয়ে আমি আগবাঢ়ি যাম আৰু এইখিনি আমাৰ সীমিত জ্ঞানেৰে অৱগত কৰোঁতে, উপস্থাপন কৰোঁতে আমাৰ নথৈ কোটি ত্ৰুটি অপৰাধ হ'ব পাৰে। সমস্তখিনি আপোনাৰ মহামহন্তজনে নিজ গুণে মৰিহৰণ কৰিব বুলি আপোনাৰ সবৰ চৰণত আমি মহাপুৰুষে ভাগি মহাপুৰুষৰ ঘোষাৰে সেৱা জনাইছো। কৃষ্ণ। কোটি কোটি ঘোৰ অপৰাধনী কৰো মই দুৰাখ হে হৰি মোক ৰাখ হে ৰমানী ক্ষমিওক কৃপাময় ক্ষমিওক কৃপাময়।
আমাৰ কৃষ্ণ বাবাই সমস্ত কাৰোবাৰ মুখসমূহ মিট খোল খাই আছে চাবচোন। খুটুং খাটাং ভিতৰৰ পৰা মাত আহি আছে। গতিকে কিবা কৰিব এতিয়াৰে পৰা বস্তুটো আমাৰ প্ৰচাৰৰ দিশে আগবাঢ়ি আহিছে। গতিকে আপোনালোকে কিবা কৰিব মা দেব দেখিলে কৰিব আগবঢ়াওক। কৃষ্ণ কৃষ্ণ। গতিকে আজি আমাৰ অক্ৰূৰৰ দ্বাৰা পাণ্ডৱৰ বাৰ্তা আনয়ন, অৰ্থাৎ ভগৱন্তই কৃষ্ণই অক্ৰূৰৰ দ্বাৰা পাণ্ডৱৰ বাৰ্তা আনিবলৈ পঠাইছে আৰু সেই বাৰ্তাকে ভগৱন্ত কৃষ্ণই পঠাইছে আৰু পাব। পদ পৰম ভকত মহামতি দানপতি এক মনে অৰ্চি আৰু কৰিলন্ত স্তুতি তুষ্ট হয়া হাস্য কৰি মাতিলা মুৰাৰী অক্ৰূৰৰ মনক মোহন্ত যেন কৰি। অৰ্থাৎ প্ৰতি যি শ্ৰদ্ধা যি ভক্তি ভগৱন্ত কৃষ্ণই দেখি সন্তোষিত হল, অভিভূত হল আৰু তাৰ পিছতে এতিয়া ভগৱন্ত কৃষ্ণই অক্ৰূৰৰ প্ৰতি তেখেতে এইখিনি এই কথোপকথনখিনি আগবঢ়াইছে যে ভগৱন্ত কৃষ্ণই কৈছে যে পৰম ভকতৰ মহামতি দানপতি এক মনে অচি আৰু কৰিলন্ত স্তুতি। গতিকে অক্ৰূৰ ভগৱন্তৰ মহাভকত, গতিকে কৃষ্ণৰ প্ৰতি ভকতৰ মহামতি দানপতি এক মনে অৰ্চি আৰু কৰিলন্ত স্তুতি। গতিকে পৰম ভকত তেওঁ মহামতি মহাজ্ঞানী, অৰ্থাৎ ভগৱন্তৰ প্ৰতি যিখিনি ভক্তি গুণ জ্ঞান সমস্তখিনি আছে আৰু তেওঁ মহাদানী আছিলে। সমস্ত ঐশ্বৰ্য তেওঁ যিমান আছিলে সমস্ত দান কৰিছিলে, সেইকাৰণে তেওঁক দানপতি বুলিও কোৱা হয়। তেওঁ কি কৰিলে, সেই ভগৱন্তৰ চৰণত এক মনে তেওঁ অৰ্চনা কৰি আৰু ভগৱন্তক স্তুতি কৰি আছিল আৰু তুষ্ট হৈয়া হাস্য কৰি মাতিলা মুৰাৰী অক্ৰূৰ মনক মোহন্ত যেন কৰি। তাৰপিছত ভগৱন্ত কৃষ্ণৰ তুষ্ট হল তেওঁৰ ভক্তিত, তেওঁ অৰ্চনাত, তেওঁৰ স্তুতিত ভগৱন্তই সন্তোষিত হল আৰু তুষ্ট হৈ ভগৱন্তই কি কৰিলে, তেওঁক হাস্য কৰি অৰ্থাৎ হাঁহি মুখত এটা মিষ্টিকে হাঁহি মাৰি ভগৱন্ত কৃষ্ণই তেওঁক মাত লগালে আৰু কেনেধৰণেনো ভগৱন্তক অক্ৰূৰৰ মনটোক মুহিব পাৰি, অৰ্থাৎ তেওঁক সান্তনা দিব পাৰি, তেওঁক সন্তোষিত কৰিব পাৰি, সেই কথাখিনিকে চিন্তা কৰি ভগৱন্ত কৃষ্ণই মাত লগালে। এতিয়া ভগৱন্ত কৃষ্ণই কৈছে যে তুমিহে আমাৰ গুৰু যেন প্ৰিয়তৰ সম্বন্ধত খুৰা তুমি পিতৃ সমহৰ। হয় হে অক্ৰূৰ, তুমি আমাৰ গুৰু, যিহেতু তুমি আমাক সমস্তখিনি জ্ঞান দিব পাৰা, কিয়নো তুমি মোৰ অতি প্ৰিয়তম আৰু সম্বন্ধত তুমি মোৰ খুৰা, তাতে তুমি মোৰ মোৰ পিতৃৰ সমান, অৰ্থাৎ দেউতাকৰ ভাইক খুৰা, গতিকে পিতৃ সমহৰ। গতিকে আমি তজু পুত্ৰ দায়া কৰিবা সদায়, পুখিবা পালিবা শিক্ষা দিবা সমুদায়। গতিকে আমি তোমাৰ পুত্ৰৰ নিচিনা অক্ৰূৰ খুৰা, আমি পুত্ৰৰ নিচিনা, গতিকে তুমি আমাক দয়া কৰিবা, অৰ্থাৎ সদায় মৰম স্নেহ কৰিবা আৰু তুমি মোক তোমালোকে তুমি আমাক পুহিবা মানে আচলতে পুখিবা মানে পুহ দিবা, অৰ্থাৎ ভাল কথা শিকাবা, আমাক মৰম কৰিবা, আমাক কৃপা কৰিবা, আমাক দয়া কৰিবা, আমাক পালন কৰিবা আৰু আমাক যিখিনি আমাৰ মনুষ্যৰ কাৰণে যিখিনি শিক্ষা, সেই শিক্ষাখিনি সমস্তখিনি সমুদায় আটাইখিনি তোমালোকে আমাৰ প্ৰতিহে মন কৰিব লাগে। গতিকে সেই কথাকে কৈছে। কৃষ্ণ আহক প্ৰভু আৰু ভকতমস্তক আগবঢ়াই দিয়ক। কৃষ্ণ হয় আহক। তোমাৰ সতিশ ভাগৱত
সদায় ভক্তি কৰে ঈশ্বৰ কৃষ্ণ এৰাম হেন সেৱকে নিতে কেৰিবে দুৰ্গতি যিটো জনে অপ্ৰয়াসে বাঞ্ছৰ মুকুতি যদি বোলা দেৱকে পুজিবে দুৰ্গতি নহি নহি কহু পৰা দেৱতাৰ গতি এৰাম আপুনি খাব লাগি চাহে দেৱ গণ আনক তাৰিবে লাগি নাহিকে যতন। কৃষ্ণ কৃষ্ণ। এতিয়া কৃষ্ণই কৈছে যে তোমাৰ সদৃশ মহাভাগৱত যত সদায় ভক্তি কৰে ঈশ্বৰ কৃষ্ণ। গতিকে হে খুৰা, হে অসুৰ মহন্ত, তোমাৰ সদৃশ অৰ্থাৎ তোমাৰ দৰে যিসকল মহাভাগৱত আছে, সেই মহাভাগৱতসকলে, মহাভকতসকলে, সাধুসকলে সদায় ভগৱন্ত কৃষ্ণৰ চৰণত ভকতি কৰে। হেন সেৱক কহে হেৰিবে যুগতি, ইটো জনে বাঞ্ছয় মুকুতি। গতিকে আৰু তোমাৰ দৰে, তোমাৰ সদৃশ সেই যিসকল ভাগৱত আছে, অৰ্থাৎ লগতে তুমিও তেনেকুৱা ধৰণৰ ভকতকহে, তেনেকুৱা ধৰণৰ সাধুসকলকহে ভগৱন্ত কৃষ্ণই নিষ্ঠুখেৰে কৈছে যে তেনেকুৱা ধৰণৰ ভকতসকলকহে আমি সেৱা সৎকাৰ কৰাটো যুক্তিসন্মত কথা, যিহেতু সেইসকলে ভগৱন্তক ভক্তি কৰে। গতিকে ভগৱন্তেও ভকতকহে সেৱা কৰে, কাৰণ যিটো জনে অপ্ৰয়াসী বাঞ্ছয় হেন সেৱকেহে নিতে হেবিবে যুগুতি, যিটো জনে অপ্ৰয়াসে বাঞ্ছয় মুকুতি। অৰ্থাৎ সেইসকলকহে সেৱা কৰাটো যুক্তিসন্মত কথা, সেইসকলকহে সেৱা কৰিব লাগে আমি। এইটোহে যুগুত কোনটো কথা কৈছে, যিটো জনে অপ্ৰয়াসে বাঞ্ছয় মুকুতি, অৰ্থাৎ ভগৱন্তৰ চৰণ সেৱা কৰিলে, ভগৱন্তৰ নাম ললে, সাধু সংগ ললে, সমস্ত জীৱকে ঈশ্বৰ জ্ঞান কৰিব পাৰিলে, সেইসকলে বেলেগকৈ একো কষ্ট, একো যাগ যজ্ঞ পূজা পাতল এইবিলাক কৰিব নালাগে। কাৰণ ভগৱন্তৰ চৰণত সেৱা ভক্তি কৰিলে, সমস্ত জীৱকে আত্মজ্ঞান কৰিলে, সাধু সন্ত মহন্তসকলৰ চৰণত যদি থাকি সেইসকলৰ যদি সংগ লয়, তেতিয়াহ'লে অপ্ৰয়াসে কি হয়, মুক্তিটো সাধন। সেইকাৰণে সেইসকলক সেৱা কৰাটো যুতি বুলি ভগৱন্ত কৃষ্ণই অক্ৰূৰক কৈছে। যদি বোলা দেৱকেহে পুজিবে যুগুতি, নুহি নুহি কহু শুনা দেৱতাৰ গতি। আৰু কৃষ্ণই কৈছে যে অক্ৰূৰ খুৰা, তুমি এইটো ভাবিব পাৰা যে বা কব পাৰা যে যদি বোলা দেৱকেহে পুজিব যুগুতি, যদি দেৱতাসকলকহে পুজিব লাগে বুলি যদি তুমি মনত ভাবা, তেতিয়াহ'লে নুহি নুহি কহু শুনা দেৱতাৰ গতি। গতিকে নহয়, সেইটো কথা কিন্তু আচলতে নহয়। ঠিক আছে, যি নহওক, মই তেতিয়াহ'লে দেৱতাসকলক সেৱা ভকতি কৰিলে, তেওঁলোকক পূজা পাতল কৰিলে, তেতিয়াহ'লে কেনেকুৱা ধৰণৰ গতি হয় বা দেৱতাসকলৰ কি গতি পায়, সেই কথাখিনিকে মই তোমাৰ আগত ক'ব বিচাৰিছো বুলি ভগৱন্ত কৃষ্ণই অকুৰ মহন্তক কৈছে। আপুনি খাইবাক লাগি চাহে দেৱ গণ, আনক তাৰিবে লাগি নাহিকে যতন। অৰ্থাৎ তেওঁলোকে নিজকে খাবলৈ বিচাৰে, তেওঁলোকক নিজকহে লাগে। আপোনাৰ ভাৱে জানে যে দেৱতাৰ ৰজা ইন্দ্ৰ, তেওঁক কৈছে যে স্বভাৱে লম্পট, তেওঁ লুজীয়া স্বভাৱৰ, সমস্ত তেওঁকে লাগে, যি দেখিলেও তেওঁ
মানে আকৰ্ষিত হয় বা যি দেখিলেও তেওঁ প্ৰয়োজন বোধ কৰে। কাৰোবাৰ পৰা আপোনাৰ জানে আমাৰ যেনেকৈ গৌতম ঋষিৰ আইগৰাকী পত্নী গৌতমীক তেওঁ গৌতম ঋষিৰ দৰে হৈ হৰণ কৰিলে। গতিকে তদ্ৰূপ তেনেকুৱা, সেইকাৰণে তেওঁ লোভীয়া স্বভাৱে লম্পট। গতিকে সেইসকলেনো তেওঁলোকক ভজিলেও তেওঁলোকেনো কি দিব, কাৰণ তেওঁলোকে নিজেহে খাব বিচাৰে আৰু সেইটো ক্ষেত্ৰতে তেওঁ সদায় আগবাঢ়ি থাকে। গতিকে আনক লাগি তেওঁলোকে কেতিয়াও কোনো যতন নকৰে, আনৰ কাৰণে একো তেওঁলোকে ত্যাগ স্বীকাৰ নকৰে। গতিকে ইয়াকে কৈছে কৃষ্ণ প্ৰভু আৰু আগবঢ়াই দিয়ক ভকতমস্ত কৃষ্ণ কৃষ্ণ কৃষ্ণ। সাধু সব লোহি পূৰ্ণ দেৱতাৰ থান, অহৰ্নিশে পৰৰে চিন্তন কল্যাণ, সাধু সে পৰম বন্ধু জ্ঞান স্বৰূপত, ঈশ্বৰ চিনিয়া সবে নিষ্ঠাৰে জগত, জুলু বোলা জলময় তীৰ্থ আছে যত, নহি কয় তীৰ্থ যদি বোলা স্বৰূপত, হীৰা মৃত্তিকাৰ যত দেৱতা আশ্ৰয়, নহি কিবা দেৱতাত ফলন কৃষ্ণ কৃষ্ণ। গতিকে সাধু হব নুহি পুনু দেৱতাৰ থান, অহৰ্নিশে পৰৰেহে চিন্তয় কল্যাণ। গতিকে সাধুসকল কিন্তু যিসকল মহাভকত ভগৱন্তৰ একান্ত সেৱকসকলে তেওঁলোকে কিন্তু দেৱতাসকলৰ নিচিনা নহয়, কাৰণ তেওঁলোকে সম্পূৰ্ণ বিপৰীত। তেওঁলোকে কি কৰে, প্ৰত্যেকটো মুহূৰ্ততে প্ৰত্যেকটো ক্ষণতে মাত্ৰ আনৰ কথাহে চিন্তা কৰে, আনৰ কল্যাণৰ কাৰণেহে তেওঁলোকে আগবাঢ়ি যায়। আপোনাৰভাৱে জানে যে দধীচি মুনি আপোনাৰভাৱে চিন্তা কৰি চাওক, তেখেতৰ নিজৰ দেহটো দেৱতাসকলৰ কাৰণে তেওঁ দান কৰি দিলে, তেওঁ হাড়ে যে বজ্ৰ বনালে আৰু তেওঁক দেখুৱাই দিলে কোনে, ভগৱন্ত কৃষ্ণই। গতিকে সেয়াই কথা, আচলতে সাধুসকলে আনৰ কাৰণে মৰিব পাৰিলেও, আনৰ কাৰণে দেহটো দিব পাৰিলেও তেওঁলোকে আনন্দ হয়, তেওঁলোকে উৎফুল্লিত হয়, তেওঁলোকে গৌৰৱ অনুভৱ কৰে আনৰ কাৰণে। আনক দিব পাৰিলে, আনৰ কাৰণে চিন্তা কৰিব পাৰিলে, আনৰ কল্যাণৰ কাৰণে ত্যাগ স্বীকাৰ কৰিলে তেওঁলোকে আনন্দ বোধ কৰে। গতিকে সাধুহে পৰম বন্ধু জানা স্বৰূপত, ঈশ্বৰৰ চিনিয়া হলে নিচাৰে জগত। গতিকে সাধুসকলহে আমাৰ সমস্তৰে পৰম বন্ধু, যিহেতু তেওঁলোকে কেতিয়াও বিনিময় নিবিচাৰে। আমাৰ হাতত আছে উপকাৰ চাই মাত্ৰ উপকাৰ কৰে, উপকাৰ নুহি তুৰি ন মাত্ৰ খুজে। গতিকে সাধুসকলে নিস্বাৰ্থভাৱে তেওঁলোকে যে কাৰোবাৰ পৰা কিবা এটা পাম তেনেকুৱা বোধেৰে, তেনেকুৱা ভাৱনাৰে, তেনেকুৱা চিন্তাৰে তেওঁলোকে আনৰ কল্যাণমূলক কথা চিন্তা নকৰে। তেওঁলোকে নিস্বাৰ্থভাৱে অহৰ্নিশে প্ৰত্যেকটো পল অনুপলতে কল্যাণৰ কথা চিন্তা কৰে, মাত্ৰ আনৰ কাৰণে, তেওঁলোকে নিজৰ কথাও চিন্তা নকৰে। কিন্তু দেৱতাসকল তেনেকুৱা নহয়, তেওঁলোকে মাত্ৰ নিজৰ কাৰণে চিন্তা কৰে, আৰু যদি কাৰোবাক দিয়েও তেতিয়াহ'লে তেওঁ বিনিময়ত তেওঁক সেয়া কৰিব লাগিব, অৰ্থাৎ সেয়া ঋণহে হয়, আচলতে নিস্বাৰ্থভাৱে এয়া কল্যাণ নহয়। গতিকে সেইকাৰণে সাধুহে পৰম বন্ধু, তেওঁলোকে আমাৰ পৰম বন্ধু, যিহেতু আমাৰ বিষয়েও তেওঁলোকেহে চিন্তা কৰে। গতিকে ঈশ্বৰক সেইকাৰণে তেওঁলোকে ঈশ্বৰক চিনি পায়, ঈশ্বৰ ক'ত থাকে সেই কথাখিনি জানে, আত্মা বস্তুক চিনি পায়, আৰু এয়াও ঈশ্বৰৰ কৃপাতেই হয়, কাৰণ তেওঁলোকে ঈশ্বৰৰ চৰণ যিহেতু চিন্তা কৰে, ঈশ্বৰৰ সাধুসকলত থাকে। কাৰণ আপোনাৰ জানে
ভগৱন্তৰ ভক্তিযুক্ত পুৰুষৰ আত্মাবোধ মাধৱৰ প্ৰসাদে মিলায়। গতিকে ভগৱন্তৰ ভক্তিযুক্ত যিখিনি জ্ঞান, আত্মাবোধ জ্ঞান, অৰ্থাৎ আত্মানো কি বস্তু, আত্মানো কাৰ অংশ হয়, আত্মা ক'ৰ পৰা আহিছে, কলৈ যায়, এই যে আত্মাৰ ওপৰত যিখিনি জ্ঞান, সেই আত্মাটোক চিনি পাবলৈ কাৰণে, আত্মা চিনি পোৱা মানে সমস্ত ঈশ্বৰকে পালে। কাৰণ সমস্ত ভূতত আছো মই ব্যাপী হৰি সবা কোমনিবা তুমি বিষ্ণু বুদ্ধি কৰি, এই বস্তুটো যি বুজি পায় যে আত্মা মানে কি, সেইজন অচিৰ কালতে মুকুতি পায় বুলি কৈছে। গতিকে আত্মা তত্ত্ব যিখিনি জ্ঞান, আত্মানো এই কথাখিনি ভগৱন্তৰ কৃপা হ'ব লাগিব, ভগৱন্তৰ প্ৰসাদ হ'ব লাগিব, আৰু তেতিয়া কি হয়, তেওঁলোকে এই ঈশ্বৰ তত্ত্বখিনি তেওঁলোকে জানে, সেয়া মাধৱৰ প্ৰসাদ। আৰু সেইকাৰণে সাধুহে পৰম বন্ধু, আৰু তেওঁলোকেহে মূল বস্তু, কাৰণ তেওঁলোকে ঈশ্বৰক চিনি পায়, আৰু সেইকাৰণে তেওঁলোকে এই জগতখনৰ পৰা নিস্তাৰ কৰি যাব পাৰে আৰু আনকো লগত লৈ যাব পাৰে। অৰ্থাৎ তেওঁ নাম দান দিব পাৰে, যি আচল সৎ আৰু যি নিৰ্গুণ সেই গুণখিনি তেওঁলোকে দিব পাৰে। সেইকাৰণে তেওঁলোকেহে আমাৰ পৰম বন্ধু, অৰ্থাৎ আমাক অজ্ঞান আন্ধাৰৰ পৰা সাধুসকলে আমাক জ্ঞানৰ পোথৰলৈ লৈ যাব পাৰে। তেওঁলোকে আমাৰ যিখিনি মনত যিখিনি আমাৰ মল আছে, সেই মলখিনিক তেওঁলোকৰ জ্ঞানৰ বুদ্ধিৰে আমাৰ হৃদয়ত থকা যিখিনি মল, সেই মল অঁতৰাই নিৰ্মল হৃদয় কৰিব তেওঁলোকে একমাত্ৰ পাৰে। গতিকে সাধুসকলেই হৈছে মহন্ত, আৰু তেওঁলোকে আমাৰ সুহৃদ, আৰু তেওঁলোকে আমাৰ বন্ধু। গতিকে কাৰণ কিয়নো তেওঁলোকে ঈশ্বৰক চিনি পায়। কৃষ্ণ প্ৰভু আৰু দুই কোট ভকত সমস্তক আগবঢ়াই দিয়ক। কৃষ্ণ এটা পোট থাকি গ'ল বাৰু। হয় কৃষ্ণ, ঠিক আছে, কৃষ্ণ কৃষ্ণ। জুনু বোলা জলময় তীৰ্থ আছে যত, নুহিকৈ তীৰ্থ যদি বোলা স্বৰূপত, ইলামিতিকাৰত যত দেৱতা আছয়, নুহি কিবা দেৱতাত ফল নপায়। গতিকে জুনু বোলা জলময় তীৰ্থ আছে, তুমি এইটো ভাবিব পাৰা বা এইটো চিন্তা কৰিব পাৰা যে যিমান গোদাবৰী ইত্যাদি এনেকা যিবিলাক তীৰ্থ আছে আমাৰ নদীৰ কিনাৰে কিনাৰে, সেই তীৰ্থবিলাক আচলতে সেইবিলাক স্বৰূপত এইবিলাক তীৰ্থ নহয় প্ৰকৃততে। কাৰণ কেলে, জুনু বোলা জলময় তীৰ্থ আছে যত, নুহিকৈ তীৰ্থ যদি স্বৰূপত, গতিকে সেইসকল স্বৰূপত আচলতে এইবিলাক তীৰ্থ নহয়। কাৰণ লীলা মিতিকাৰ যত দেৱতা আছে, নুহিকা দেৱতাত ফল নপায়। গতিকে সেই তীৰ্থবিলাকত যিবিলাক মাটিৰ মূৰ্তি হওক বা দেৱতাই হওক বা শিলেই কিবা পুতি ৰাখিছে, সেইসকল প্ৰকৃততে সেইসকল মানে তীৰ্থত, সেই তীৰ্থৰ মানে দেৱতা নহয়। কাৰণ কেলে, সেইসকলে একো ফল দিবও নোৱাৰে, আৰু তাত দেৱতা আছে নে নাই সেইটো খাটাং কোনো ক'ব নোৱাৰে। গতিকে এই থাকে কৈছে যে লীলা মৃত্তিকাৰ যত দেৱতা আছয়, কিবা দেৱতাত ফল নপায়। গতিকে তাত দেৱতাও নাই, আৰু যদিও আছে প্ৰকৃততে সেইবিলাক নহয়, আৰু তাত একো ফল দিবও নোৱাৰে। কৃষ্ণ প্ৰভু। কৃষ্ণ কৃষ্ণ। কিন্তু সবে হুই যত দেখা তীৰ্থ দেৱ, দীৰ্ঘকাল বিষয়ত কৰে যেনে তেলে কিছু নাহি কয়, দেৱ তীৰ্থ গলে দৰ্শন মাত্ৰে নিষ্ঠা সাধু জনে, সুন্দৰ উদয় মাতে জগত প্ৰসন্ন, নকৰে প্ৰকাশ লক্ষ্য পুতি তাৰা গণ, সাধুৰে দেৱ তীৰ্থে এই পতন্তৰ, তুমি মহাসাধু আমাৰ বংশৰ। কৃষ্ণ কৃষ্ণ।
কিন্তু হবে হুইলত দেখা তীর্থ দে চিরকাল বিগত কবে দেবে হে এতে কিছু নাহি করে দেবতীর্থগণে দৰ্শন মাত্ৰ গতিকে কিন্তু সমস্তজনে একত্ৰিত হৈ যে তীৰ্থ দেৱতাক স্বীকাৰ কৰিছে আৰু চিৰকাল বিষয় এখনতেই তেওঁলোকে এই তীৰ্থৰ মানে আলম লৈ তেওঁলোকে বিষয় বাসনতে সেৱা কৰি আছে, বিষয় বাসনতে ভোগ কৰি আছে। কিন্তু তেওঁলোকে ভাবিছে যে সেইখিনি তীৰ্থ বা দেৱতাসকলে কৰিছে, নহয়, গতিকে সেয়া ঈশ্বৰৰ কৃপাতহে হৈছে। কিন্তু সেইবোৰ কিছু নাহি কৰে দেৱতীৰ্থগণে, গতিকে যিখিনি হৈছে সেইখিনিও কিন্তু তীৰ্থবিলাকক আমি আজি গৈ নাই পোৱা যদিও আমি টিভিত বা আমি এনেকে দেখিছো যে তাত বহুত লাখ লাখ টকা উঠিছে বা বহুতে কি কৰিছে, ঘৰৰ পৰা মানে সন্ন্যাস মনোভাৱ লৈ ওলাই গৈছে, পাহাৰৰ ভিতৰলৈ গৈছে, পাহাৰত গৈ আকৌ বহুত হাজাৰ হাজাৰ বিঘা মাটি কিনিছে, ডাঙৰ ডাঙৰ অট্টালিকা বনাইছে। গতিকে সেয়া এক প্ৰকাৰৰ এনেকুৱা সন্ন্যাস যিকোনো নহওক, গতিকে তেওঁলোকে যিয়ে নকওক লাগে এনেকুৱা ধৰণৰ কিছুমান কাম সেই তীৰ্থ দেৱতাসকলক একত্ৰিতভাৱে কৰি তেওঁলোকে বিষয় বাসনাখিনি পাইছো বুলি এটা অন্ধবিশ্বাস আহিছে দেৱতাসকলে কৰিছে বুলি, কিন্তু নহয়, সেই তীৰ্থসকলে এইখিনি একো কৰিব নোৱাৰে। কিন্তু যিসকল আমাৰ এই অক্ৰূৰ মহন্তৰ কথাকে কৈছে, গতিকে তেওঁক যদি কোনোবাই দৰ্শনো কৰে ভকতসকলক, সেই ভকতসকলক দৰ্শন কৰিলেও এই সাধুসকলে কি হয়, এই সংসাৰখনৰ পৰা নিস্তাৰ পায়। চন্দ্ৰৰ দৰে মাত্ৰে জগতে প্ৰসন্ন নকৰে প্ৰকাশৰ লক্ষ্য কোটি তাৰাগণ। গতিকে এইটো উদাহৰণ দিছে, ভকতৰ এটা দিছে যে চন্দ্ৰত যেতিয়া আমাৰ নিশা ওলায় তেতিয়া আমাৰ গোটেই জগতখন আমাৰ পোহৰাই তোলে আৰু সকলোকে পোহৰৰ এটা আনন্দ দিয়ে। কিন্তু এতিয়া আকাশত যিবিলাক নক্ষত্ৰ ওলায়, যিসকল তৰা ওলায়, তৰাবিলাকে আচলতে নক্ষত্ৰ বুলি কয়, তেনেকুৱা নক্ষত্ৰ ওলায়। আপোনালোকে জানে, আমি স্কুলতো পাইছো, বিদ্যালয়তো পাইছো যে চন্দ্ৰ আচলতে গ্ৰহ, চন্দ্ৰৰ কিন্তু নিজৰ তাপ আৰু পোহৰ নাই। কিন্তু তৰাবিলাকো আচলতে হৈছে এটা এটা নক্ষত্ৰ, আৰু সেই নক্ষত্ৰবিলাক পৃথিৱীতকৈ সূৰ্যটো বহু কোটি গুণ ডাঙৰ, কিন্তু সূৰ্যতকৈও সেই নক্ষত্ৰবিলাক আৰু বহু কোটি গুণ ডাঙৰ। কিন্তু তেওঁলোকে বহুত দূৰত থকাৰ কাৰণে আমি তাক সৰুকৈ দেখা পোৱা যায়। গতিকে এতিয়া তেওঁলোকৰ নক্ষত্ৰৰ নিজৰ পোহৰ আছে। ৰাতি নিশা আকাশত অগণন তৰা ওলায়, কিন্তু তেওঁলোকৰ পোহৰে একো মানে কৰিব নোৱাৰে। কিন্তু চন্দ্ৰৰ নিজৰ পোহৰ নাই যদিও গোটেই জগতখনতে পোহৰৰ যিটো আনন্দ দিয়ে, কিন্তু লক্ষ্য কোটি তৰা নক্ষত্ৰসকলে ওলাইও একো পোহৰ দিব নোৱাৰে। ঠিক তেনেকৈ সাধু অৰ্থাৎ সাধু আৰু দেৱতাৰ দেৱতীৰ্থ সেইটোৱে পতন্তৰ। অৰ্থাৎ এজন সাধুৱে গোটেই জগতখনকে পোহৰাব পাৰে, কেলে জ্ঞানৰ পোহৰে বিকশিত কৰাব পাৰে, আৰু দেৱতাসকলে কিন্তু সেইখিনি কৰিব নোৱাৰে। গতিকে এয়া এটা সুন্দৰ আৰু পতন্তৰ দিছে। আৰু কৃষ্ণই কৈছে যে হেন তুমি মহাসাধু আমাৰো বংশৰ, সেই সৰু খুৰা তুমি ঠিক তেনেকুৱা মহাসাধু হয়, যিহেতু তুমি আমাৰ বংশৰ এজন মহাসাধু, তুমি আমাৰ বংশ পৰিয়ালৰ এজন মহাভকত, এইবিলাকে কৈছে। প্ৰভু আৰু দুপদ কথোপকথন আগবঢ়াই দিয়ক। কৃষ্ণ বাব বিশ্লেষক বাব কৃষ্ণ, এই চন্দ্ৰটো গ্ৰহ, চন্দ্ৰটো উপগ্ৰহ আচলতে পৃথিৱীৰ। হয় হয়, চন্দ্ৰ উপগ্ৰহ, আমি তাকে কৈছো, চন্দ্ৰটো উপগ্ৰহ। হয় হয় হয়, চন্দ্ৰ উপগ্ৰহ, তাৰ নিজৰ তাপ আৰু পোহৰ নাই। কিন্তু পোহৰ নাই যদিও ই গোটেই জগতখনে পোহৰাই তুলিছে আৰু যে পোহৰৰ আনন্দ দিছে। কিন্তু নক্ষত্ৰবিলাক আকৌ সূৰ্যতকৈ বহু কোটি গুণ ডাঙৰ, আৰু তেওঁলোকৰ নিজৰ তাপ পোহৰ আছে। কিন্তু হলেও কোটি কোটি তৰা বা নক্ষত্ৰসকল ৰাতি আকাশত ওলাই যদিও কিন্তু সিহঁতৰ পোহৰে কৰিব নোৱাৰে। আচল কথাটো ঠিক কৈছে আপুনি,
সূৰ্যৰ পোহৰকে চন্দ্ৰই কি হয় ৰিফ্লেকশ্যন কৰি পৃথিৱীলৈ ঘূৰাই দিছে। আচলতে ভকতসকলৰ গাত যি পোহৰ আছে, জ্ঞানৰ পোহৰ, সেই পোহৰ আচলতে ভগৱন্তৰ পৰাই ভকতৰ গাত আহি স্খলন কৰি সাধুসকলৰ মাজত বিলাই দিয়ে। আচলতে এয়া ভগৱন্তৰ শক্তি, কিন্তু ভকতসকলৰ গালৈ মানে ভকতসকলে ভগৱন্তৰ ভজন, ভগৱন্তৰ ভক্তিত কোনো লাভ কৰে যেতিয়া আপুনি হুৱন্ত হৰি, তেতিয়া কি হয় ভগৱন্তৰ সেই ঐশ্বৰ্য মানে পোহৰ, জ্ঞানৰ পোহৰ পুনৰ তেওঁলোকে বিলাই দিয়ে। কৃষ্ণ গুৰুবিলাকে আকৌ হ'ব দিয়ক, এই বেলেগ এজনে ফোন কৰিছে। হৈছে প্ৰভু মানে মই কথাটো হেৰি কৈছো, গ্ৰহ কলে আপুনি সেইটোহে কৈছো, উপগ্ৰহ হয় বুলি কৈছে। উপগ্ৰহ হয় 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 উপগ্ৰহ হয় হয় উপগ্ৰহ হয় হয়। আগবাঢ়িছো কৃষ্ণ। কৃষ্ণ এক মহাকাৰ্যে আখি